নৱনিৰ্বাচিত হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণৰ পিছৰ প্ৰথমখন কেবিনেটৰ পিছতেই জনতাৰ ওপৰত ৰাম টাঙোন যেহেতু মূল্যবৃদ্ধি আপোনাৰ পানীত হাঁহ নচৰা অৱস্থা হিমন্ত বিশ্ব শৰ্মাই কৰিছে। আজিৰ দিনত আপুনি চাওক, যোৱাকালি পেট্ৰলৰ দাম 3 টকা 13 পইচা মূল্যবৃদ্ধি হৈছে আৰু ডিজেলৰ দাম 3 টকা 14 পইচা মূল্যবৃদ্ধি হৈছে। অলপ দিন আগলৈকে এটা কমাৰ্চিয়েল গেছৰ দাম আপোনাৰ 994 টকালৈকে বৃদ্ধি হৈছে আৰু 5 কেজি এটা কমাৰ্চিয়েল গেছৰ দাম আকৌ 242 টকালৈকে মূল্য বৃদ্ধি হৈছে। হিমন্ত বিশ্ব শৰ্মাক অসমৰ জনতাই ভোট দি পিনি বহুত আশাৰে দিছপুৰ বহাইছে, কেৱল মূল্য বৃদ্ধিৰ কাৰণে নহয়, মূল্যবৃদ্ধি ৰোধ কৰিবৰ কাৰণে। যিখন চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মাক অসমৰ জনতাই আশা কৰিছিলে যে যিকোনো বস্তু যিটো বস্তুৰ দাম 100 টকা আছিলে সেইটো বস্তুৰ দাম 50 টকালৈকে আহিব আৰু এইখন চৰকাৰৰ দিনত প্ৰথম কেবিনেটৰ পিছতেই অসমৰ জনতাৰ ওপৰত মূল্যবৃদ্ধিয়ে আপোনাৰ পানীত হাঁহ নচৰা অৱস্থা কৰিছে। আপোনালোকে চাওক যে এইখন চৰকাৰৰ প্ৰথম কেবিনেটৰ সিদ্ধান্ত হ'ব লাগিছিলে কি? হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত সিদ্ধান্ত হ'ব লাগিছিলে কি? জলসিঞ্চনৰ ব্যৱস্থা কৰি পিনি 3বাৰ খেতি কৰাৰ ব্যৱস্থা কৰা আৰু নিবনুৱাক পুনৰ সংস্থাপন দিয়া। সেইটো নকৰি জনতাৰ ওপৰত কেৱল মূল্যবৃদ্ধিয়ে ৰাম টাঙোন সুদুৱাই হৈ গ'ল হিমন্ত বিশ্ব শৰ্মাৰ কাম। আমি এইটো ক'বলৈ কাৰণে বাধ্য হৈছোঁ যে নিৰ্বাচনৰ আগত জনতাক 10,000 টকাকৈ উদ্যমিতা আঁচনি দি আৰু 9,000 টকাকৈ অৰুণোদয় আঁচনি দিয়াৰ নিৰ্বাচনৰ পিছতে শপত গ্ৰহণ কৰিয়েই হ'ল অসমৰ জনতাৰ ওপৰত এয়া হৈ গ'ল জনতাৰ উপহাৰ। আমি কৃষক মুক্তি লখিমপুৰ জিলা সমিতিয়ে হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদীক কৈ দিবলৈ বিচাৰিছোঁ যে আজিৰ পৰা অসমজোৰা কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি কিন্তু আন্দোলন আৰম্ভ হৈছে। আমিও খুব কম দিনৰ ভিতৰত লখিমপুৰ জিলাত আমি কৃষকসকলক ৰাইজক লগত লৈ আমি ৰাজপথত কিন্তু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মূল্যবৃদ্ধি ৰোধ কৰাৰ বিৰুদ্ধে কিন্তু তীব্ৰ আন্দোলন গঢ়ি তুলি